নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে মোক বহুতে সুধি আছে দাদা আসাম ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ AISF আৰু আসাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চ ASRF ইয়াৰ ওপৰত এটা ভিডিঅ' বনাবচোন আপুনি গোটেই বিষয়বস্তুবোৰ আগত ৰাখি পিনি এইটো বস্তুটো কেনেকুৱা ধৰণৰ হয় কি হয় বা কেনেকুৱা ধৰণৰ ডিউটি হয় মোক বহুতে সুধি আছিলে ভাবিলোঁ আজি মই সেই কমেণ্টটো মই প্ৰায় ভিডিঅ'টো এটা কমেণ্ট থাকে য'ত ভাবিলোঁ আপোনালোকৰ আজি গোটেই কথাখিনি মই আসাম ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ আৰু আসাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চৰ ওপৰতে আলোচনা কৰিম আৰু লগতে ভিডিঅ'টোৰ পিছৰ কথাখিনি আৰম্ভ কৰাৰ আগতে মোক আৰু এতিয়া মই নিশ্চয় গম পামেই যে আপোনালোকৰ প্ৰথম প্ৰশ্ন বা কমেণ্টটোৱে আহিব দাদা এডমিট কাৰ্ড কেতিয়াকৈ আহিব তো এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে আৰু যিহেতু এইটো এটা ডাঙৰ প্ৰশ্ন থাকিবই কাৰণ কেলৈ প্ৰায় 2 বছৰ মূৰত অসম আৰক্ষী ইণ্টাৰভিউ অনুষ্ঠিত হ'বলৈ গৈ আছে আপোনালোক সকলোজনে যোৱা অক্টোবৰৰ 6 তাৰিখে বিজ্ঞাপন প্ৰকাশ কৰিছিলে অসম আৰক্ষী 5563টা পদৰ আৰু এই অক্টোবৰত এই ইণ্টাৰভিউ হ'বলৈ গৈছে সম্পূৰ্ণ 1 বছৰ বিৰোধী আচৰিত আৰু 2023 চনত অসম আৰক্ষী বিজ্ঞাপন মানে ইণ্টাৰভিউ নল'লে আপোনালোক সকলোৱে জানে সেইকাৰণে পুৰা এক্সাইটেড হৈ আছে যে সোনকালে এডমিট লাগে আৰু ইণ্টাৰভিউ সোনকালে পাতিব লাগে চ' বহুতে কৈ থাকে যে দাদা ইণ্টাৰভিউ 3 তাৰিখে হ'ব নে তেনেকুৱা এটা কথা আছে আপোনালোকে নিশ্চিত থাকক যে ইণ্টাৰভিউ 3 তাৰিখৰ পৰাই হ'ব আৰু আপোনালোকৰ যিমান দূৰ সম্ভৱ আজি যিহেতু ছেপ্টেম্বৰৰ প্ৰথম দিনটো দিন আৰু ছেপ্টেম্বৰৰ 10 তাৰিখৰ ভিতৰতে চাগে আপোনালোকৰ যি নটিচ আহিব নটিফিকেশ্যন আহিব যে পোষ্ট ইনক্ৰিজৰ ওপৰত যি 837টা পদ যিহেতু বাঢ়িলে সেই 837টা পদৰ বহাৰ নটিচ আহিব আৰু 16 তাৰিখৰ পিছতে আপোনালোকৰ এডমিট অহাৰ পূৰ্ণ সম্ভাৱনা আছে মানে ফুল এণ্ড ফাইনেল আপোনালোকে নিশ্চিত থাকক মই পিছৰ কথাখিনিলৈ যোৱা তাৰ আগে মই এডমিটৰ কথাখিনি মই আপোনালোকক জনাই দিলোঁ এতিয়া আহিছোঁ আচল কথাটোলৈ তো আচল কথাটোলৈ যোৱাৰ আগতে মই আপোনালোকক এটা সৰু অনুৰোধ যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'বিলাক সকলোবিলাক শ্বেয়াৰ কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব আৰু মই ভিডিঅ'ত খুব কম লাগে পাওঁ চ' আপোনালোকে মোক কমেণ্টটো কৰে যাতে আপোনাৰ ভিডিঅ'বিলাক ইনফৰ্মেটিভ হয় কিন্তু ইনফৰ্মেটিভ হয় যদি আপোনালোকে লাইক এইটো মাৰিবলৈ নাপাহৰিব আৰু ভাল লগা কমেণ্ট এটা কৰিব বুলি আশা ৰাখিলোঁ এতিয়া আহিছোঁ আসাম ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ বা আৰু আসাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চ এই দুটা হয় কি প্ৰথম কথা জনাওঁ মই আপোনালোকে সকলোৱে জানে ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ DGP আৰু অসমৰ DGP বৰ্তমান JP সিং ছাৰ কিন্তু আৰু এজন DG আছে সেইজন হৈছে ডাইৰেক্টৰ জেনেৰেল চিভিল ডিফেন্স এণ্ড কমাণ্ডেণ্ট জেনেৰেল হোমগাৰ্ড আৰু সেইজন হ'ল হৰমিত সিং ছাৰ আপোনালোকে দেখিছে পেটুৱাকৈ চশমা পিন্ধা এজন মানুহ প্ৰায় টিভিবিলাকত নিউজবিলাকত তেখেত হ'ল স্পেচিয়েল DGP বুলি কয় আৰু তেখেতৰ অধীনতে চিভিল ডিফেন্স আৰু হোমগাৰ্ড ডিপাৰ্টমেণ্ট এইকেইটা তেখেতৰ আণ্ডাৰত আছে আৰু এটা বিভাগ আছে ফায়াৰ ছাৰ্ভিচ এই গোটেই তিনিটাৰ বিভাগৰ মুৰব্বী হ'ল হৰমিত সিং ছাৰ DG তেখেতৰ আণ্ডাৰতে গোটেইকেইটা আজি তাৰিখত মানে অধীনত আছে আৰু বাকী অসম আৰক্ষী যিমানবিলাক পুলিচ বাহিনী আছে বা কৰ্মচাৰী আছে গোটেইখিনি হ'ল মুৰব্বী হ'ল তোমাৰ JP সিং ছাৰ তাৰপিছতে যি চিভিল ডিফেন্স এণ্ড কমাণ্ডেণ্ট অফ হোমগাৰ্ড মানে কমাণ্ডেণ্ট জেনেৰেল অফ হোমগাৰ্ড আপোনাৰ যিকেইটা বিভাগ আছে সেই বিভাগটোৰ ট্ৰেইনিং চেণ্টাৰ হ'ল পানীখাতি ৰিজনেল ট্ৰেইনিং চেণ্টাৰ পানীখাতি ইয়াত ট্ৰেইনিং দিয়া হয় ASRF আৰু AISF সকলক আৰু লগতে ফায়াৰ ছাৰ্ভিচসকলকো তাত ট্ৰেইনিং দিয়া হয় এইটো তেওঁলোকৰ ৰিজনেল ট্ৰেইনিং চেণ্টাৰ বুলি কয় পানীখাতি আপোনালোকে বহুতে দেখিছে ফৰেষ্টৰ ইণ্টাৰভিউ পাতিছে বা বহু ধৰণৰ ইণ্টাৰভিউ পাতে তাত তো এইটো কোনো ক'বলগীয়া কথা নহয় বাকী আহিছোঁ আসাম ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ আৰু এইটো এই বেটেলিয়নটোৰ জন্ম ঠিক মোৰ মনত নাই কিন্তু এইটো বিশেষভাৱে আগতে টিৰ লগত জড়িত এটা আছিলে টি ছিকিউৰিটি ফ'ৰ্চ বুলি কোৱা হয় চাহ বাগানৰ ছিকিউৰিটি ফ'ৰ্চৰ লগত যাতে পৰ্যায়ক্ৰমে তাক আসাম ইণ্ডাষ্ট্ৰিলৈ লৈ গ'ল তেতিয়াৰ পৰা তেখেতক আসাম ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ বুলি কয় আৰু তেওঁলোকৰ ডিউটিবিলাক প্ৰায় যিবিলাক অসমৰ ঔদ্যোগিক মানে প্ৰতিষ্ঠান আছে তেওঁলোকৰ তাত ডিউটি হয় মই মাজতে দেখিছিলোঁ প্ৰায় মানে যেতিয়া কাগজ কল আছিলে কাগজ কলটো তেওঁলোকৰ ডিউটি দিছিলে আৰু কাজিৰঙাত এখন বাগান আছিলে হাতীখুলি বাগান বুলি কয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাত তাতো তেওঁলোকৰ ডিউটি আছিলে কিন্তু আজি তাৰিখত তেওঁলোকক তাৰ পৰা উদ্যোগ কৰিলে কিন্তু এতিয়া স্পেচিয়েলি ডিউটি আছে ডুমডুমাৰ যিটো হিন্দুস্তান লিভাৰ কৰ্পৰেশ্যন লিমিটেড আছে তাত তেওঁলোকৰ ডিউটি আছে বুলি মই দেখিছোঁ আৰু SI বেটেলিয়ন দুটা আছে এটা হ'ল তোমাৰ শোণিতপুৰত তেজপুৰ আৰু আনটো আছে তোমাৰ ডিব্ৰুগড় চাবুৱাত তাৰপিছতে আৰু আসাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চ যিটো আছে তাৰ দুটা বেটেলিয়ন এটা বেটেলিয়ন আছে বোকাজান কাৰ্বি আংলঙত আৰু আনটো বেটেলিয়ন আছে নলবাৰী বৰমাত আৰু স্পেচিয়েলি কথা মানে কি আসাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চৰ তেওঁলোকৰ ডিউটি পুলিচৰ লগতে হয় তেওঁলোকৰ কোনো সুকীয়া ডিউটি নাই তেওঁলোকৰ পুলিচৰ লগতে কোঅপাৰেট কৰি তেওঁলোকৰ একেলগে যুটীয়াভাৱে ডিউটি হয় বেলেগ স্পেচিয়েল বুলিবলৈ তেওঁলোকৰ কোনো ডিউটি নহয় মানে পুলিচৰ যিখিনি ডিউটি কৰে তেওঁলোকে সেইখিনি ডিউটি তেওঁলোকৰ থানাতে ডিষ্ট্ৰিবিউটৰ থানাৰ পৰাই তেওঁলোকৰ ডিউটি পৰিচালনা হয়
কিন্তু তেওঁলোকক ডাইৰেক্ট ৰিক্ৰুটমেণ্ট নকৰে, তেওঁলোকক ৰিক্ৰুটমেণ্ট কৰা হয় গ্ৰেড 3 বুলি ৰিক্ৰুটমেণ্ট কৰা হয়। আসাম পুলিচ গ্ৰেড 3 মানে কোৱা হয়। কিন্তু ASRF যিটো আছে আসাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চ, তাত সোমাবলৈ হ'লে আপোনালোকৰ মানে হোমগাৰ্ড চাৰ্টিফিকেট বা আপোনালোকৰ NCC লাগিবই। NCC আৰু হোমগাৰ্ড নহ'লে তাত যাব নোৱাৰে। আৰু কিয় যাব নোৱাৰে সেইটো নাজানো, কিন্তু তেওঁলোকৰ সেইটো ক্ৰাইটেৰিয়া আছে যে তেওঁলোকৰ তাত সেইটো থাকিলে তেওঁলোকৰ তাত ভৰ্তি হ'ব পাৰে। আৰু আটাইতকৈ ডাঙৰ স্পেচিয়েল এটা কথা কৈ দিওঁ, মষ্ট ইম্পৰ্টেণ্ট কথা হ'ল অসম আৰক্ষী আজিৰ পৰা 2 বছৰ আগতে 1200 টকাৰ ৰেচন আছিলে, তাৰপিছত পৰ্যায়ক্ৰমে 2000 টকালৈ গ'ল, আৰু আজিৰ তাৰিখত 2500 টকাৰ ৰেচন দি আছে, মানে ৰেচনৰ পইচা দি আছে খোৱা নামত। কিন্তু আসাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চ যিটো আছে তেওঁলোকৰ কোনো পইচা নিদিয়ে, তাত তেওঁলোকক ডাইৰেক্ট ৰেচন দিয়ে। তেওঁলোকক চাউল দিয়ে, দালি দিয়ে, আটা দিয়ে, চেনি, চাহপাত যিমানবিলাক ৰেচন আছে নহয়, তেওঁলোকক কিন্তু সেই ৰেচনটো তেওঁলোকে পায়। কিন্তু অসম আৰক্ষী যিমানবিলাক বেটেলিয়ন আছে বা ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চ আছে, ক'তো ৰেচন নিদিয়ে। কিন্তু আসাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চত আজিৰ তাৰিখত তেওঁলোকৰ কিন্তু ৰেচনটো বন্ধ হোৱা নাই, আৰু তেওঁলোকক পইচা নিদি ৰেচন দিয়ে। এইটো এটা সম্পূৰ্ণ সুকীয়া চেপ্টাৰ। আৰু এটা কথা কওঁ, আপোনালোকে সকলোৱে জানে অসম আৰক্ষী যোৱা জুনৰ 26 তাৰিখে, যিমান দূৰ সম্ভৱ জুনৰ 26 তাৰিখে তোমাৰ অসম আৰক্ষীৰ এখন মিটিং হৈছিলে মানে ইউনিফৰ্ম চেঞ্জৰ ওপৰত। তাৰপিছতে পৰ্যায়ক্ৰমে 26 তাৰিখৰ পৰা আকৌ 10 তাৰিখে ফাইনেল এখন মিটিং হ'ল অসম আৰক্ষী মুখ্য কাৰ্যালয়ত। তাতে কোনো ডিছকাছ কৰিলে। ডিছকাছ কৰাৰ পিছত আজি তাৰিখলৈকে সেইটো পৰ্যায় চলি আছে বুলি গম পোৱা গৈছে। কিছুমানে ৰেডি কৰিছে, কিন্তু বৰ্তমান আজি তাৰিখলৈকে মানে অসম আৰক্ষী যিমান নতুন মানে কি তেওঁলোকে পিন্ধা নাই মানুহবিলাকে, অফিচাৰবিলাকে কাপোৰ কানি। কিন্তু আসাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চৰ কি আছে, ফাৰ্ষ্ট টাইম তেওঁলোকে কেমোফ্লাইজ ড্ৰেছ পিন্ধিছে। আৰু যিযোৰ ড্ৰেছ পিন্ধিছে সেইযোৰ ড্ৰেছ আপুনি নিশ্চয় দেখিছে যে হৰমিত সিং ছাৰে যিযোৰ ড্ৰেছ পিন্ধিছে সেইযোৰে হ'ল ASRFৰ নতুন ড্ৰেছ। SRFৰ আগত কোনো তেনেকুৱা নতুন ড্ৰেছ নাছিলে, কেমোফ্লাইজ ড্ৰেছ নাছিলে, কিন্তু এতিয়া নতুন ড্ৰেছ দিছে SRFৰ, আৰু তেওঁলোকে অলৰেডি পিন্ধিলে। কিন্তু অসম আৰক্ষীয়ে আজিলৈকে পিন্ধিব পৰা নাই। আপুনি GP সিং ছাৰক দেখিছে চাগে, নিশ্চয় তেখেতে আজিলৈকে পিন্ধা নাই, কিন্তু হৰমিত সিং ছাৰে পিন্ধিছে। কাৰণ হৰমিত সিং ছাৰ আসাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চৰ তেখেতে মুৰব্বী হয়। আৰু তাত সোমাবলৈ হ'লে আপোনালোকৰ মই ক'লোৱে আপোনালোকৰ NCC আৰু হোমগাৰ্ড চাৰ্টিফিকেট লাগিব, তেতিয়াহে তাত সোমাব পাৰিব। আৰু এটা কথা কওঁ, অসমৰ যি স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চ আছে তাত আৰু এটা পোষ্ট আহে, সেইটো হ'ল তোমাৰ যি কেতিয়াবা হাবিলদাৰ পোষ্টৰ এগেইনষ্টতো বিজ্ঞাপন প্ৰকাশ কৰে। কিন্তু সেই হাবিলদাৰ যিসকলে মানে এপইণ্টমেণ্ট পায় বা নিযুক্তি পায়, তেওঁলোক কিন্তু বহুত লাকি। কাৰণ কেলৈ হাবিলদাৰ পাবলৈ হ'লে, অসম আৰক্ষী হাবিলদাৰ পাবলৈ হ'লে আজিৰ তাৰিখত 24 বছৰ চাকৰি কৰিব লাগিব। আৰু কিন্তু আসাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চত যেতিয়া হাবিলদাৰ কাৰণে বিজ্ঞাপন প্ৰকাশ, তাত যিসকলে নিযুক্তি পায় তেওঁলোকক ডাইৰেক্ট হাবিলদাৰ সোমায়। বোলে যোগ্যতাও লাগিব সেইখিনি পাবলৈ হ'লে, কিন্তু তেওঁলোকৰ দৰমহা হাবিলদাৰ দৰমহাৰো সুকীয়া, আৰু প্ৰমোশ্যনটো নেক্সট সোনকালে তেওঁলোকৰ অফিচাৰ হ'ব পাৰে। আৰু SRFৰ যিখিনি অফিচাৰ আছে সেইখিনি তোমাৰ ছাব ইন্সপেক্টৰ বুলি নকয়, তেওঁলোকক প্লাটুন কামাণ্ডাৰ বুলি কয়। আপোনালোকে নিশ্চয় দেখিছে মাজে সময়ে প্লাটুন কামাণ্ডাৰো কেতিয়াবা বিজ্ঞাপন প্ৰকাশ কৰে SI ছাব ইন্সপেক্টৰৰ লগতে। তো প্লাটুন কামাণ্ডাৰ যিটো পোষ্ট আছে, সেই প্লাটুন কামাণ্ডাৰ আৰু ছাব ইন্সপেক্টৰ AB UB দুটা ইকুইভেলেণ্টৰ সমপৰ্যায় হয়। আৰু প্লাটুন কামাণ্ডাৰটো AB শাখাত পৰে কাৰণে তেওঁলোকক কোনো মানে PC বুলি কোৱা হয় বাৰু। আৰু তেওঁলোকৰ মানে যেতিয়া পোষ্ট ভেকেঞ্চি ওলায় তেতিয়া তেওঁলোকক PC হিচাপে নিযুক্তি পায়। আৰু সেই নিযুক্তি পোৱা মানুহখিনিয়ে হ'ল আসাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চৰ অফিচাৰ হ'ল। বাকী যি ASIFৰ যি আছে, AISFৰ পূৰা পোনপটীয়াকৈ নিযুক্তি খুব কমেই হয়। SPO সকলৰ ফালৰ পৰাই তেওঁলোকৰ মানে তাত নতুন নিযুক্তি হয়। তাৰপিছতে আৰু হোমগাৰ্ডৰ যিটো অফিচ আছে, হোমগাৰ্ডৰ ফালৰ পৰা তাত তেনেকৈ তাৰ পৰাও তালৈকে যায়। ঠিক তেনেকুৱা কথাবোৰ তেনেকুৱা ধৰণৰ মই যিমানখিনি জানো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু বৰ্তমান আকৌ আহিবলগীয়া যদি কিবা SRFৰ বা গ্ৰেড 3ৰ হাবিলদাৰ পোষ্ট আহে, আপোনালোকে নিশ্চয় সোমাবলৈ চেষ্টা কৰিব। বহুত ভাল চাকৰি হয়। আৰু AISFে হওক বা ASRFে হওক, দুয়োটাই কিন্তু বহুত ভাল চাকৰি হয়। অসম আৰক্ষীতকৈ মই ভাল বুলি কৈছোঁ, কিন্তু পাব লাগিব। আৰু চাকৰি কোনো ভাল বেয়া কথা নাই, চাকৰি এটা পালেই হ'ল, কিন্তু তথাপিতো বহুত ভাল চাকৰি হয়। যোনে পায় তেওঁলোকে গম পায় বা বুজি পাব, যিসকলে কৰি আছে। চ' কথাখিনি ঠিক তেনেকুৱা ধৰণৰ মই গোটেই কথাখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ। বহুতে মোক কৈ আছিলে যে AISF বা ASRFৰ ওপৰত আপুনি ভিডিঅ' বনাব বুলি। ফাইনেলি মই আপোনালোকৰ আগতে ভিডিঅ'টো লৈ আহিলোঁ, কেনে পালে জনাব। আৰু যদি কিবা থাকে নিশ্চয় আপোনালোকে কমেণ্ট কৰিব, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ভাল লাগিলে যদি লাইক এটা কৰি দিব, সকলো সুবিধাকৈ শ্বেয়াৰ কৰি দিব। সকলো ভালে থাকক, ধন্যবাদ।